নমস্কাৰ, মই হিৰণ্য কুমাৰ নাথ, চিপাঝাৰৰ ফ্লৰিকা নাৰ্চাৰীৰ পৰা আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া বেংকক চহৰৰ সাধাৰণ বাগিচা। এই বাগিচাবিলাকত চাওক, বৰ বেছি দামী ফুল ইয়াত লগোৱা নাই। এয়া সাধাৰণ নয়নতৰা ফুল, এয়া ইগজৰা বা ৰংগন, এয়া জবা ফুল, কিন্তু ইমান ধুনীয়াকৈ পৰিপাটিকৈ লগাইছে। মাজত দিছে শিলগুটি, এইবিলাক শিলগুটি দিছে। এইবিলাক নদীৰ শিল, ধুনীয়া ঘূৰণীয়া ঘূৰণীয়া নদীৰ শিল দিছে, দেখাত ধুনীয়া লাগিছে। পৰিৱেশটো শীতল কৰি ৰাখিছে এই ৱাটাৰফলবিলাকে। আৰু এই ইমান জনবহুল চহৰখন, এই জনবহুল চহৰখনত গাড়ী ঘোঁৰা মটৰ চব পেট্ৰল ডিজেল চালিত। দুই এটা CNG আছে বাৰু, যিয়ে নহওক ইয়াতে কাৰ্বন ডাই অক্সাইড শোষণ কৰি অক্সিজেন যোগান ধৰিবৰ কাৰণে যথেষ্ট গছৰ দৰকাৰ হ'ব। গতিকে তেওঁলোকে সেইটো অনুভৱ কৰি ইয়াতে গছে গছ খালী ঠাই নাই। একোটা ডাঙৰ বিল্ডিঙৰ সন্মুখত যিমানখিনি গছ বন থাকিব লাগে সিমানখিনি তেওঁলোকে ৰাখিছে। লগতে শোভাবৰ্ধনো হৈছে আৰু আমাৰ যি পৰিৱেশ প্ৰদূষণ হৈ আছে সেই পৰিৱেশ প্ৰদূষণটো ৰোধ কৰাত সহায় কৰিছে, মানে সমতা স্থাপন কৰিছে। এইবিলাক এইটোতো নিম গছো ৰুই দিছে। আৰু এইবিলাক কৃষ্ণচূড়া, চাপৰ জাতৰ, মানে দুৱাৰ ভেৰাইটি কৃষ্ণচূড়া। আৰু এইবিলাক অতি সাধাৰণ গছ। এইবিলাক বেছিবিলাকে ইয়াত ছিজনেল ফ্লাৱাৰৰ ব্যৱস্থাটো বেছি নাই, চববিলাক পাৰ্মানেণ্ট গছ। এইবিলাক চব পাৰ্মানেণ্ট গছ। এইবিলাক বহুত বেছিকৈ তেওঁলোকে ঝামেলা ৰখা নাই, মানে মাহে মাহে 2 মাহে 3 মাহে ফুল সলাবলগীয়া ইয়াত নহয়। এইটো আকৌ আহক এইফালে, আনকি ঘৰৰ বেৰখনত, চৌহদৰ বেৰখনতো তেওঁলোকে বাগিচা কৰিছে। এইটো ভাৰ্টিকেল গাৰ্ডেন বুলি কয়। এই ভাৰ্টিকেল গাৰ্ডেন কৰিছে তেওঁলোকে। কিমান সুন্দৰ ঠাই, ইয়াত বহিয়ে ভাল লাগিব। অতি ধুনীয়া ঠাই, মানে ইয়াৰ পৰা যাব মনে নাযায়। কেৱল ইয়াত বেছিদিন, বৰ খৰচী ঠাই, বেছিদিন থাকিলে বহুত টকা পইচা খৰচ হ'ব। আৰু ইফালে আমি নিশ্চয় কিবা কাম কৰি খাই আছোঁ আমাৰ ৰাজ্যত, অসমত। গতিকে সেই কামটোতো ব্যাঘাত হ'ব, গতিকে সোনকালে যাব লাগিব। কিন্তু ইয়াত অতি সুন্দৰ অকলে থাকিব পৰা ঠাই। যি নহওক মই দেখুৱালোঁ। আৰু চাওক এই বেৰখনত, এইখনত চাওক, এইটো খেতি কৰিছে বেৰখনত। এইটো অৱশ্যে মই নিজেও কৰোঁ। মই ফ্লৰিকা নাৰ্চাৰী চিপাঝাৰৰ পৰা কৈছোঁ যে এই আপোনালোকেও যদি কৰিব খোজে এনেকুৱা ঘৰৰ চৌহদৰ বেৰত বাগিচা, মই পাতি দিওঁ। আমি ইতিমধ্যে বহুত ঠাইত কৰিছোঁ। এইটো কোৱা হয় ভাৰ্টিকেল গাৰ্ডেন, মানে ওপৰলৈ গুচি যোৱা ঠাইৰ অভাৱ যাৰ আছে, যাৰ মাটি নাই, তেওঁলোকে এনেকৈ বাগিচা বনাব পাৰে। সেইটো মই নিজে কৰিব পাৰোঁ, কৰিছোঁ ইতিমধ্যে বিভিন্ন ঠাইত। আপোনালোকে ইচ্ছা কৰিলে আমাৰ লগত যোগাযোগ কৰিব পাৰে। চিপাঝাৰ ফ্লৰিকা নাৰ্চাৰী, দৰং জিলাত। মই দেখুৱাব খুজিছোঁ যে অতি নগণ্য, আমাৰ তাত যিবিলাক মানুহে ফুলনিত আহি নাৰ্চাৰীত আহি ফুল নিকিনে, যিবিলাক সেই ফুলবিলাকেৰে এইখন সুশোভিত কৰি ৰাখিছে। চাওক, পাৰিজাত ফুল, এই জবা ফুল, এইবিলাক আখৈ ফুল, এইবিলাক ফুলটো এইটো হেৰায়ে গ'ল ইতিমধ্যে। অশোক ফুল, এইবিলাক ফুলেৰে তেওঁলোকে কিমান সুন্দৰ বাগিচা বনাই থৈ দিছে। গতিকে আপোনালোকেও কৰক। আমাৰ অসমৰ মন্ত্ৰী বিধায়কসকলে, আমোলাসকলে ইয়াতে প্ৰায়ে প্ৰমোদ ভ্ৰমণত আহে, ফুৰিব আহে। তেওঁলোকে এইবিলাক চাওক, এইবিলাক চাই পেলাই আমাক কামত লগাওক। আমি কাম কৰিব পৰা মানুহ, আমাক কামত লগাওক। আমি এনেকুৱাই বনাই দিম, ইয়াতকৈ ভালকৈ বনাই দিম। কথা হ'ল আকৌ এইটো চোৱা চিতাৰ কথা থাকিল, মেইনটেনেঞ্চৰ কথা থাকিল। ইয়াতে বোধহয় কোনোবা এটা এজেঞ্চি আছে, এটা বা দুটা বা বহুতো, যিবিলাকে এইবিলাক চোৱা চিতা কৰে। আৰু সেইকাৰণে ইয়াতে ৰাস্তাত এটা গছৰ পাতো পৰি থকা নাই, এটা ধূলিকণা নাই। এই ৰাস্তা ইমান ধুনীয়া ৰাস্তা। গতিকে মই আশা কৰিছোঁ আহি থকা দিনবিলাকত আমাৰ যিসকল মন্ত্ৰী বিধায়ক হৈছে বা অন্য কমিশ্যনাৰ হৈছে, বা যিসকলৰ পাৱাৰ আছে, যিসকলে এইবিলাক কথা চিন্তা কৰি পেলাই কৰিব পাৰে, তেওঁলোকে এনেকুৱা কৰিবৰ কাৰণে সংকল্প লওক। মই অনুৰোধ কৰিছোঁ, আমিতো তাত বাহিৰে একো কৰিব নোৱাৰোঁ। অনুৰোধ কৰিছোঁ যাতে এই বেংকক চহৰখন এটা উদাহৰণ। এনেকুৱা ঠাই বহুত আছে যিবিলাকত ঠিক এনেকুৱাই দেখিব, ইয়াতকৈ বহুত ভাল আছে। গতিকে কৰক, আমাৰ ফালৰ পৰা ছাপোৰ্ট পাব, আৰু তেতিয়া আমাৰ মানুহবিলাকৰ উন্নতি হ'ব। ধন্যবাদ।